গৃহমন্ত্ৰী ডাঙৰীয়া যিহেতু অসমলৈ আহিব, তেখেতে অসমৰ মাটিত ভৰি দিয়াৰ লগে লগে তেখেতৰ প্ৰতি অসমৰ জনগণৰ 855 জন শ্বহীদৰ ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰি ক'ব খুজিছোঁ, 16 মে'ৰ পিছত তালি টোপোলা বান্ধি বিদেশলৈ যোৱা বাংলাদেশী বা অবৈধ বিদেশীৰ যিখন তালিকা প্ৰস্তুত হৈছে, তাৰ শ্বেতপত্ৰ গৃহমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজৰ আগত তুলি ধৰিব লাগে। এইটো আমাৰ প্ৰথম তেওঁৰ প্ৰতি আহ্বান আৰু দাবী। অসমৰ মাটিত ভৰি দিয়েই অসমৰ জনগণক ক'ব লাগে যে অসমৰ পৰা যিসকল বিদেশী তালি টোপোলা বান্ধি বাংলাদেশলৈ গ'ল, তেখেতসকলৰ তালিকা কিমান হ'ল, সংখ্যাটো কিমান গ'ল। আমি জনাত এই কথাটোৰ পিছত ৰাইজক চূড়ান্ত বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে। এতিয়া 16 মে' দিনটো আমি জানো, কিন্তু দেশৰ প্ৰধানমন্ত্ৰীয়ে চনটো আমাক কোৱা নাছিলে। যিহেতু এই দীঘলীয়া 11 বছৰ 3 মহীয়া যিটো প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা, এইটো আৰু কিমান দিন ধাৰাবাহিকভাৱে চলি থাকিব, নে তেওঁলোকে তালি টোপোলা বান্ধি বাংলাদেশলৈ যাব লগা যিটো বৰ্ষ, সেই বৰ্ষটো চূড়ান্ত কৰিছে, সেইটো দেশৰ গৃহমন্ত্ৰীয়ে অসমৰ মাটিত ক'বলৈ অসমৰ ৰাইজৰ হৈ মই বিনম্ৰতাৰে দেশৰ গৃহমন্ত্ৰীক আহ্বান জনাইছোঁ।